অসমৰ পৰা AIUDF নাইকিয়া হৈ গ'ল, অসমত শূন্য হ'ল AIUDF, এই সন্দৰ্ভত আপুনি কি? AIUDF-ত MP ইলেকশ্যনত আমি আসন নাপাৰ কাৰণে AIUDF নাইকিয়া হোৱা নাই। এতিয়াও AIUDF-ৰ 15জন বিধায়ক অসম বিধানসভাত আছে আৰু সমগ্ৰ অসমত দলৰ সংগঠন আছে, বহু পঞ্চায়ত প্ৰতিনিধি আমাৰ আছে। কংগ্ৰেছেও বহুত সময়ত এনেকুৱা হৈছিল, এটা সময়ত ইন্দিৰা গান্ধীয়েও বহুত শোচনীয়কৈ হাৰিছিল। ইন্দিৰা গান্ধীৰ নিচিনা ব্যক্তিও হাৰি অসমত যেতিয়া হুজাইত আহিছিল, মানুহে শিলগুটি জোতা চেণ্ডেল দলিয়াইছিল। সেই ইন্দিৰা গান্ধীও কাম বেক কৰি এটা সময়ত প্ৰধানমন্ত্ৰী হৈছিল, ভাৰতৰ শক্তিশালী প্ৰধানমন্ত্ৰী হৈছিল। গতিকে বিজেপিয়েও 2011 চনত মাত্ৰ 5খন আসন আছিল, 16ত শক্তিশালীভাৱে কাম বেক কৰি তেওঁলোকে ইয়াত চৰকাৰ কৰিছে। কংগ্ৰেছেও 2019 লোকসভা নিৰ্বাচনত কলিয়াবৰ আৰু নগাঁও কেৱল AIUDF-ৰ দয়াৰ কাৰণে জিকিছিল, নহ'লে একমাত্ৰ তেওঁলোকে বৰপেটা আসনখন লৈ সন্তুষ্ট থাকিব লগা হয়। তেতিয়াওতো কংগ্ৰেছ শেষ হোৱা নাই। গতিকে এনেকেই কোনো দলক কোনেও ক'ব নোৱাৰে যে এই দল শেষ হ'ল বুলি। আজি চন্দ্ৰবাবু নাইডু তেওঁ সকলোৱে ভাবিছিল যে তেওঁ শেষ হৈ গ'ল বুলি, কিন্তু আজি শক্তিশালী কামবেক কৰিছে। আমাৰ AIUDF দলে শক্তিশালীভাৱে কামবেক কৰিব আৰু এনেকুৱা হ'ব পাৰে অহা নিৰ্বাচনত কংগ্ৰেছতকৈ আমি অধিক আসন পাম। AIUDF-ক কোনেও নিষেধ কৰিব নোৱাৰে। কংগ্ৰেছেতো এই দলৰ জন্মলগ্নৰ পৰাই কৈ আছে এমাহত দল শেষ কৰি দিম, কেতিয়াবা 6 মাহ, কেতিয়াবা 1 বছৰ, কেতিয়াবা 3 মাহ, এনেকৈ কৈ আছে 2005 চনৰ পৰা এই দল নিষেধ হৈ যাব। এনেকৈ কৈ 19 বছৰ পাৰ হ'ল, এতিয়াও সেই কংগ্ৰেছে কৈ আছে দল শেষ হ'ল। কংগ্ৰেছে শগুনৰ দোৱাত গৰু নমৰে। গতিকে কংগ্ৰেছে যিমানেই কওক AIUDF-ক নিষেধ কৰিব নোৱাৰে। আপোনালোকে চাই থাকক, অহা দিনত AIUDF-এ আগতকৈ অধিক শক্তিশালীভাৱে অসমৰ ৰাজনীতি পৰিণত হ'ব। 2024 লোকসভা নিৰ্বাচনৰ ফলাফলে পেলাই বুলি মই ভাবোঁ, আৰু আমি ভাবোঁ যে এই নিৰ্বাচনে আমাৰ চকু খুলি দিছে। পূৰ্বত যদি আমাৰ ভুল আছিল সেইবিলাক উনুকিয়াই সেই ভুলবিলাক সংশোধন কৰি নতুন উদ্যমেৰে, নতুন প্ৰেৰণাৰে আমি দলটো কৰি যোৱাৰ এটা আমি এতিয়া সুযোগ লাভ কৰিছোঁ। আমি ভাবোঁ এই সুযোগ লৈ পেলাই যেতিয়া আমি ফিল্ডত নামিম, হয়তো পূৰ্বে আমি 3বাৰ নিৰ্বাচনত আমি যিমান বিধায়ক পাইছিলোঁ তাতকৈ অধিক বিধায়ক 2026-ত আমি পাম বুলি আশাবাদী। নিশ্চয় পৰিৱৰ্তন হ'ব আৰু পৰিৱৰ্তন অৱশ্যম্ভাৱী।